নমস্কাৰ, মই পৰশ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহঁত গছজোপা উঠাই আছোঁ। আমাৰ গাঁৱতে ৰাস্তাৰ কাষত মেইন ৰাস্তাৰ কাষত আমি লগাম আৰু এয়া উঘালি থকা হৈছে। নাজানো কি কৰে আৰু নেদেখাজনৰ ওপৰত প্ৰাৰ্থনা কৰিছোঁ। একেবাৰে শেষত আমি চাকি তাকিও জ্বলাম, যিহেতু আহঁত গছ হয়। আচলতে বেলেগলৈ স্থানান্তৰ কৰা হ'ব, মানুহৰ ঘৰতে আছে যিহেতু অন্য ঠাইলৈ স্থানান্তৰ কৰা হ'ব আৰু গছজোপা যথেষ্ট ডাঙৰ হৈ গ'ল। এতিয়া বচাব পাৰো ন সেইটো এতিয়াতো ক'ব নোৱাৰিম, তথাপিও চেষ্টা কৰিম যিমান পাৰোঁ, যিহেতু ডাঙৰ হৈ গ'ল। আৰু সিদিনাখন ভিডিঅ'ত মানুহ এজনৰ নাম কৈছিলোঁ, সেইটো ল'ৰাটো ইও যথেষ্ট গছপুলি লগাইছে। সেইবাবে আজি আপোনালোকক দেখুৱাই দিছোঁ। সিদিনাখনো আছিলে, কিন্তু বিশেষ কাৰণত থাকিব নোৱাৰিলে, গুচি যাব লগা হ'ল। আৰু ইফালে দেখুৱাই দিয়ক কৃষ্ণচূড়াজোপা দেখাই দিয়ক, আমলখি ইফালে লাগি আছে, ওপৰত দেখক কৃষ্ণচূড়া কি ধুনীয়াকৈ ফুলি আছে। এয়া কৃষ্ণচূড়া, আমি লগোৱাবোৰ যাতে এনেকৈ ফুলে দেখি ভাল লাগিব, সেইবাবে আচলতে আমি লগাই আছোঁ। আৰু মানুহক জীয়াই থাকিবলৈ গছৰ প্ৰয়োজন। এজন মানুহক আচলতে দুজোপাকৈ গছপুলি লাগে সুস্থভাৱে জীয়াই থাকিবলৈ। আৰু যিহেতু গোলকীয় উষ্ণতা প্ৰতি বছৰে বৃদ্ধি হৈ আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ গছপুলি ৰোপণ কৰিবলৈ। আপোনালোকেও কৰক। গোলাঘাটৰ আশে পাশে অঞ্চলবিলাকত কৰিছোঁ, আৰু বেলেগ অঞ্চললৈ গৈ আচলতে গছপুলি ৰোপণ কৰাটো ডাঙৰ কথা নহয়। সেইসমূহ চোৱা চিতা কৰিব পাৰিব লাগিব। যদি কোনোবাই দায়িত্ব লয়, আমি নিশ্চয় আপোনালোকক সহায় কৰিম বা পুলি দিম, আমিও ৰোপণ কৰোঁতে সহায় কৰিম। যদি কোনোবাই তেনেকৈ বিচাৰে গছপুলি ৰোপণ কৰিবলৈ, আমি আপোনালোকক সহায় কৰিম, কিন্তু চোৱা চিতাৰ দায়িত্ব ল'ব লাগিব। আৰু বহুত দূৰলৈ আমাৰ যাব পৰা নহ'ব, যিহেতু আমি প্ৰত্যেক দিনাই আমি ব্যস্ত থাকোঁ। কেতিয়াবা বন্ধ পালে বা আজৰি সময়তহে গছপুলি লগোৱা হয়। যদি গোলাঘাটৰ আশে পাশে বা যোৰহাট নতুবা কাৰ্বি আংলঙত যদি কোনোবাই গছপুলি ৰোপণ কৰিম বুলি ভাবিছে, তেতিয়া নিশ্চয় আমি সকলোৱে আপোনালোকক সহায় কৰিম। আৰু আগলৈ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম যে গছপুলিটো নি পিনি আমি ক'ত লগালোঁ মেইন ৰাস্তাত। আশা কৰোঁ আপোনালোকেও গছপুলি ৰোপণ কৰিব, আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব, যাতে আমি গছপুলিত অকল ৰোপণ কৰাই নহয়, এই পুলিটো আমি ভৱিষ্যতলৈ বচাই তুলিব পাৰোঁ। গছপুলিটো খনা হৈ গৈছে, এতিয়া আমি ঠেলাত উঠাই পিনি মেইন ৰাস্তালৈ লৈ যাম, তাত ৰোপণ কৰিব লাগিব। তিনিআলিটো এটা পাৰে এজোপা আহঁত গছ আছে, আৰু এইজোপা আনটো পাৰত আমি লগাবলৈ চেষ্টা কৰিম। এইটো ঠেলাত লৈ আহিলোঁ, বহুত ওখ পুলি হয়, মানুহটোতকৈ ওখ। ৰোপণ কৰিলোঁ, আমি গোটেইকেইটাই আনি পিনি ৰোপণ কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে পুলিটো আমি বচাই তুলিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট এটা কৰি জনাব, আৰু আমাক গছপুলি ৰোপণ কৰাত উৎসাহ দিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকেও গছপুলি ৰোপণ কৰিব। আহক আমি এখন সেউজীয়া অসম গঢ়ি তোলোঁ।